পোনপ্ৰথমতে মোৰ ইউটিউব চেনেললৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকক নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ শিশুলীলা কবিতাটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিব গৈ আছোঁ। প্ৰথম প্ৰশ্নাৱলীত আছে ভাৱ বিষয়ক অতি চমু প্ৰশ্নৰ উত্তৰ লিখা। ইয়াত আছে ক নম্বৰত কৃষ্ণগীত গাৱন্ত সুন্দৰী। কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন? ইয়াৰ উত্তৰ হ'ল কৃষ্ণগীত গাৱন্ত সুন্দৰী। ইয়াত কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী হ'ল যশোদা। খ নম্বৰত আছে কৰ্ণত কুণ্ডল দোলে আতি। কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে? কৰ্ণত কুণ্ডল দোলে আতি। ইয়াত যশোদাৰ কৰ্ণৰ কুণ্ডলৰ কথা কোৱা হৈছে। গ নম্বৰ আছে কাম্পে কুম্পে অৰুণ অধৰ। ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে? কাম্পে কুম্পে অৰুণ অধৰ। ইয়াত শ্ৰীকৃষ্ণৰ অৰুণ অধৰৰ কথা কোৱা হৈছে। গ নম্বৰত আছে মতনি দৰিয়া নিষেধি। মতনি শব্দৰ অৰ্থ কি? উত্তৰ হ'ল মতনি শব্দৰ অৰ্থ হ'ল গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। গাখীৰ ঘুটিবলৈ যিটো আমি সঁজুলি ব্যৱহাৰ কৰোঁ সেইটোকে মতনি বুলি কয়। ঙ নম্বৰত আছে নোজোৰে আঙুল দুই জৰি। ইয়াত কাৰ জৰিৰ নাটনি হৈছে? উত্তৰটো হ'ল নোজোৰে আঙুল দুই জৰি। ইয়াত যশোদাৰ জৰিৰ নাটনি হৈছে। ইয়াত যশোদাৰ জৰিৰ নাটনি হৈছে। প্ৰথম নম্বৰত আছে ৰুণজুণ কেউৰ কংকণ। কাৰ কেউৰ কংকণৰ ৰুণজুণ শব্দৰ কথা কোৱা হৈছে? ৰুণজুণ কেউৰ কংকণ। ইয়াত যশোদাৰ কেউৰ কংকণৰ ৰুণজুণ শব্দৰ কথা কোৱা হৈছে। ২ নম্বৰত আছে শিশুলীলা পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা। উত্তৰটো হ'ল শিশুলীলা পাঠটিত পৰম পুৰুষ শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপৰ উপৰিও সাধাৰণ মানৱ শিশুৰ ৰূপটো অতি সুন্দৰভাৱে ফুটি উঠিছে। সাধাৰণ মানৱ শিশুৱে যেনেকে মাকক আমনি কৰে, মাকৰ লগত ঠেহ পেচ কৰে, ঠিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণইও মাক যশোদাৰ লগত ঠেহ পেচ কৰিছে, অভিমান কৰিছে। মাকৰ মনোযোগ আকৰ্ষণ কৰাৰ বাবে ঘৰৰ বয়-বস্তু ভাঙি দলিয়াই লণ্ডভণ্ড কৰিছে। মাকৰ খং উঠাত ভয়তে পলাইছে আৰু মাকৰ ভাগৰ লগা দেখি নিজেই মাকৰ হাতত ধৰাও দিছে। ৩ নম্বৰ প্ৰশ্নটো হ'ল শংকৰদেৱৰ মহত্তম সৃষ্টি কীৰ্তনঘোষাৰ এটি বিষয়ে চমু টোকা লিখা। উত্তৰটো হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল কীৰ্তনঘোষা। কীৰ্তনঘোষা শ্ৰীমন্ত শংকৰদেৱৰ এটা প্ৰৱৰ্তিত একশৰণ নাম ধৰ্মৰ মূল পুথি। বিভিন্ন ছন্দৰ প্ৰয়োগ ৰসৰ প্ৰাধান্য তথা ভক্তি ধৰ্মৰ গুণানুকীৰ্তনেৰে ভৰপূৰ। কীৰ্তনঘোষাত ৯টা অধ্যায় আছে। ৪ নম্বৰত আছে শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। উত্তৰটো হ'ল শিশুলীলা পাঠটি শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা বিৰচিত। ভগৱান শ্ৰীকৃষ্ণ জগতৰ স্ৰষ্টা। সেইজন ভগৱানে ভকতৰ মনোকামনা পূৰণৰ কাৰণে সাধাৰণ মানৱ শিশু ৰূপে যশোদাৰ পুত্ৰ হৈ জন্ম লৈছে আৰু নানান লীলা খেলা দেখুৱাইছে। মাতৃ যশোদা আৰু পুত্ৰ শ্ৰীকৃষ্ণৰ লীলা খেলাৰে পৰিপূৰ্ণ শিশুলীলা পাঠটিৰ জৰিয়তে দেখিবলৈ পোৱা যায় যে ভগৱান সদায় ভক্তৰ অধীন। যিজনা পৰম ঈশ্বৰক মহা যোগীসকলে অনেক সাধনা তপস্যা কৰিও দৰ্শন লাভ কৰিব নোৱাৰে, সেইজনা পৰম পুৰুষ ঈশ্বৰক একমাত্ৰ ভক্তিৰ জৰিয়তে যশোদাই নিজ পুত্ৰৰূপে লাভ কৰিবলৈ সক্ষম হৈছে। কৃষ্ণক নিজ পুত্ৰৰূপে ভ্ৰম কৰি যশোদাই তেওঁক উৰলত বান্ধিবলৈ চেষ্টা কৰিছে আৰু বিফল হৈছে। ভগৱান কেৱল ভক্তিৰ জৰিয়তেহে লাভ কৰা সম্ভৱ। এয়া শিশুলীলা পাঠটিৰ তাৎপৰ্য। তাৰপিছত ৫ নম্বৰ প্ৰশ্নটো হ'ল তাহাংক তনয় মানিবলে যশোদা বান্ধন্ত উটুখলে। কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। ইয়াৰ উত্তৰ হ'ল উক্ত পদফাকিৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণক মাতৃ যশোদাক উৰলত বান্ধি থোৱাৰ প্ৰয়াস কৰাৰ কথা প্ৰকাশ কৰিছে। যশোদা আছিল শ্ৰীকৃষ্ণৰ পৰম ভক্ত। ভক্তিৰ বলতেই যশোদাই শ্ৰীজগতৰ প্ৰতি পৰম পুৰুষ শ্ৰীকৃষ্ণক পুত্ৰৰূপে লাভ কৰিছিলে। নিজ পুত্ৰ মানি শ্ৰীকৃষ্ণৰ লগত খং অভিমান কৰিছিল, আনকি বান্ধি থবলৈ প্ৰয়াস কৰিছিল। ইয়াৰ দ্বাৰা ইয়াকে বুজাব বিচাৰিছে যে ভগৱান সদায় ভকতৰ অধীন। ভকতে যি ৰূপতহে তেওঁক বিচাৰে তেওঁ সেই ৰূপতেই ভকতক ধৰা দিয়ে। ৬ নম্বৰটো হ'ল নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্ম জগতৰ ঈশ্বৰ। ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা।
উত্তৰটো হ'ল নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ। ইয়াত কবি শ্ৰীমন্ত শংকৰদেৱে পূৰ্ণ ব্ৰহ্ম অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ মহিমাৰ বিষয়ে প্ৰকাশ কৰিছে। স্তনপান কৰিবলৈ নাপাই দধি ভাণ্ড ভাঙা লবণো চুৰি কৰি নিজে খোৱা আৰু বান্দৰক দিয়া উৎপাতত মাক যশোদা অতিষ্ঠ হৈছিল আৰু শান্তিৰূপে শ্ৰীকৃষ্ণক ৰুচিলে উৰলত বান্ধি থবলৈ প্ৰয়াস কৰিছিলে। কিন্তু শ্ৰীকৃষ্ণ পৰম ভগৱান, তেওঁক একোৰেই আবদ্ধ কৰিব নোৱাৰি। সেয়েহে যশোদাই তেওঁক বান্ধি বিচাৰোতে প্ৰতিবাৰতে 2 আঙুলি ৰছীৰ নাটনি হ'ল। অৱশেষত মাকৰ পৰিশ্ৰম দেখি শ্ৰীকৃষ্ণই নিজেই যশোদাৰ হাতত বন্ধন স্বীকাৰ কৰিলে। সেয়েহে কবিয়ে কৈছে যে শ্ৰীকৃষ্ণৰ আদি অন্ত নাই, তেওঁৱেই এই সচৰাচৰ জগতৰ পৰম পুৰুষ, যি জগতৰ সৃষ্টিকৰ্তা পূৰ্ণব্ৰহ্ম অৱতাৰ। 7 নম্বৰত আছে ছাত্ৰ ছাত্ৰীসকল, 7 নম্বৰত আছে ব্যাখ্যা কৰা। ব্যাখ্যা কৰাত তোমালোকৰ আহে ব্যাখ্যাত অলপ ধ্যান দিবা তোমালোকে। ইয়াত কি ব্যাখ্যাটো কি আছে, যাক যোগী নাপাবে ধ্যানত হেন হৰি পলন্ত বয়ত। উত্তৰটো হ'ল যাক যোগী নাপাবে ধ্যানত হেন হৰি পলন্ত বয়ত। উক্ত পথফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱে বিৰচিত হিউলিলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। এইখিনি প্ৰথমতে যদি আমাৰ ব্যাখ্যা কৰিব আহে তেনেহ'লে কোনটো পথফাকিৰ পৰা কোনটো কবিতাৰ পৰা কোনটো কবিয়ে লিখিছে এইখিনি আমাৰ উল্লেখ কৰিব লাগে। বিশেষকৈ কবিতাটিৰ নাম আৰু কবিৰ নামটো আমাৰ মনত ৰাখিব লাগিব। সেয়েহে তোমালোকে কবিৰ নামটো মনত ৰাখিবা ভালকে। তাৰপিছত কৈছে পথফাকিৰ জৰিয়তে কবিয়ে ভগৱান শ্ৰীকৃষ্ণৰ অনন্ত মহিমাৰ বিষয়ে অৱগত কৰাইছে। শ্ৰীকৃষ্ণক মহা যোগীসকলেও অনেক সাধনা তপস্যা কৰিও লাভ কৰিব নোৱাৰে, কিন্তু সেইজনা পৰম ঈশ্বৰক যশোদাই পুত্ৰৰূপে লাভ কৰিছিল একমাত্ৰ ভক্তিৰ জৰিয়তে। কেৱল পুত্ৰৰূপে লাভ কৰাই নহয়, যশোদাৰ ভয়তে শ্ৰীকৃষ্ণক পলাই ফুৰিবলগীয়াও হৈছিল। ই সম্ভৱ হৈছে কেৱল ভক্তিৰ বলত, ভগৱান ভক্তৰ অধীন। সেয়েহে শংকৰদেৱে শ্ৰীকৃষ্ণৰ মহিমা উক্ত পথফাকিৰ জৰিয়তে প্ৰকাশ কৰিছে। তোমালোকে এইটো অলপ ব্যাখ্যা কৰি এনেকে বহলাই লিখি দিবা, হৈ যাব। তাৰপিছত আছে খ নম্বৰত আছে ভাণ্ড ভাঙি আবে যাইবি কোঠা খাইব আজি কৃষ্ণ তোৰ মাথা। ইয়াৰ উত্তৰটো হ'ল ভাণ্ড ভাঙি আবে যাইবি কোঠা খাইব আজি কৃষ্ণ তোৰ মাথা। উক্ত পথফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত হিউলিলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। কবিতা ভাগত যশোদাই শ্ৰীকৃষ্ণক দৈ লৱণৰ টেকেলি ভঙাৰ বাবে খং কৰি গালি পৰাৰ কথা কোৱা হৈছে। শ্ৰীকৃষ্ণক যশোদাই কোলাৰ পৰা নমাই স্তনপান কৰাৰ পৰা বিৰত কৰি গাখীৰ নোৱাবলৈ যোৱা বাবে শ্ৰীকৃষ্ণই খঙতে দৈ লৱণৰ টেকেলিবোৰ মজিয়াত ছটিয়াই নিজেই খাইছে আৰু বান্দৰকো দিছে। যশোদাই গাখীৰ নমাই থৈ আহি কৃষ্ণৰ কাণ্ড দেখি খং কৰি কৃষ্ণক এইবোৰ দুষ্টালি কৰাৰ বাবে গালি পৰিছে। পথফাকিৰ জৰিয়তে মাতৃ আৰু পুত্ৰৰ চিৰন্তন স্নেহৰ প্ৰকাশ ঘটিছে। তাৰপিছত গ নম্বৰত আছে প্ৰশ্নটো আছে পাছে পাছে যশোদা খেদন্ত ভয়ে লাগ মাৱক নেদন্ত। ইয়াৰ উত্তৰ হ'ল পাছে পাছে যশোদা খেদন্ত ভয়ে লাগ মাৱক নেদন্ত। উক্ত পথফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত হিউলিলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। মাকৰ স্তনপান কৰি নাপায় শিশু কৃষ্ণই দৈ লৱণৰ টেকেলি শিলগুটি মাৰি ভাঙিছিল, লৱণবোৰ মজিয়াত ছটিয়াইছিল, নিজে খাইছিল আৰু বান্দৰকো দিছিল। যশোদাই কৃষ্ণৰ এই কাণ্ড দেখি খং কৰিছিল আৰু মাৰিবলৈ হাতত বাঢ়ি তুলি লৈছিল। মাকৰ খং উঠা দেখি কৃষ্ণই ভয়তে পলাইছিল। এনেদৰে মাতৃ পুত্ৰৰ মাজত হোৱা খং অভিমানৰ চিত্ৰ কবিয়ে পথফাকিৰ জৰিয়তে খুব সুন্দৰকৈ বৰ্ণনা কৰিছে। 8 নম্বৰত আছে হিউলিলা পাঠটিৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা। উত্তৰটো হ'ল হিউলিলা পাঠটিৰ জৰিয়তে শ্ৰীকৃষ্ণৰ দুমুখীয়া ব্যক্তিত্ব অতি সুন্দৰভাৱে কবি শংকৰদেৱে দাঙি ধৰিছে। কামত ব্যস্ত মাকক কৃষ্ণই আমনি কৰিছে। স্তন পেৰিবলৈ মাকৰ কোলাত উঠিবলৈ ইচ্ছা কৰাত মাক যশোদাই মৰমেৰে কোলাত লৈ কৃষ্ণক স্তনপান কৰাইছে। তেনে জুইত বসাই থৈ অহা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণই কোলাৰ পৰা নমাই থৈ গাখীৰ নোৱাবলৈ যশোদা যোৱা দেখি কৃষ্ণই খং অভিমান কৰিছে। দধি দুগ্ধৰ কলহ
শিহুলগুটিৰে ভাঙিছে, মজিয়াত সিঁচৰিত কৰিছে, বান্দৰকো দিছে, নিজেও খাইছে। কৃষ্ণৰ এইবোৰ কাণ্ড দেখি যশোদাৰ খং উঠিছে। মাকৰ খং উঠা দেখি কৃষ্ণই মাকৰ ভয়তে পলাইছে। এনেদৰে শ্ৰীকৃষ্ণৰ সাধাৰণ মানৱ শিশুৰ ৰূপটি অতি সুন্দৰভাৱে দাঙি ধৰিছে। আনহাতে ভকতবৎসল ভগৱানে যশোদাৰ ওচৰত ধৰা দিছে, কিন্তু যশোদাৰ আচৰণত অহংকাৰৰ চিন দেখি তেওঁ নিজৰ ঐশ্বৰিক মহিমা দেখাইছে। মাক যশোদাই কৃষ্ণক বান্ধিবলৈ খুজিছে। এতিয়া বাৰে বাৰে 2 আঙুল জুৰি কম হৈছে। এনেদৰে শ্ৰীকৃষ্ণৰ মহিমাৰ জৰিয়তে তেওঁ যে পৰম পুৰুষ ভগৱান, এই কথাও কবিজনে সোঁৱৰাই দিবলৈ পাহৰা নাই। 9 নম্বৰ প্ৰশ্নটো হ'ল, মহাকোপে কোঠা পখিলন্ত, হিঞ্চিৰাই লবনো ভুজন্ত। কোনে অতি খঙেৰে কোঠা সোমাইছিল, তেওঁ কিয় লবণবোৰ চাৰিওফালে ছটিয়াই খাইছিলে, বুজাই লিখা। ইয়াৰ উত্তৰটো হ'ল, শিশু কৃষ্ণই অতি খঙেৰে কোঠাত সোমাইছিলে। শিশু কৃষ্ণই মাকৰ স্তনপান কৰি থকা সময়ত মাতৃ যশোদাই উতলি পৰিবলৈ ধৰা গাখীৰ নমাবলৈ কৃষ্ণক কোলাৰ পৰা নমাই দৌৰি গ'ল। মাকে এনেদৰে কোলাৰ পৰা নমাই যোৱা বাবে কৃষ্ণৰ মাকৰ ওপৰত খং উঠিছিল আৰু দধি-ভাণ্ড শিলগুটি মাৰি ভাঙি লবণবোৰ চাৰিওফালে সিঁচৰিত কৰিছিল। 10 নম্বৰ হ'ল, কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল, বুজাই লিখা। উত্তৰটো হ'ল, কৃষ্ণক ধৰিবলৈ গৈ যশোদা ভাগৰি পৰিছিলে। ভাগৰত যশোদাৰ খোপা ঢিলা হৈ পৰিছিল। খোপাত পিন্ধা মালতী ফুল সৰি পৰিছিলে। ভাষা বিষয়ত আছে তোমাৰ 11 নম্বৰত, তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা। সমাৰ্থক শব্দ মানে তোমাৰ এটা শব্দৰে মানে আৰু এটা সেম অৰ্থ কিন্তু শব্দ দুটা, এনেকুৱা হৈছে, সেইটো হৈছে সমাৰ্থক শব্দ। আছে কৰ্ণ, অৰুণ, দধি, বস্ত্ৰ, বদন, লবণু, কোপ, দশন, মুগ্ধ, ঈশ্বৰ। ইয়াৰ উত্তৰকেইটা হ'ল, কৰ্ণক হয় কাণ যে কয়, কাণৰ আৰু এটা হ'ল কৰ্ণ। অৰুণ মানে হ'ল, অৰুণৰ সমাৰ্থক শব্দ হ'ল সূৰ্য, বেলি। দধি মানে এইটো দৈ, এইটো চবেই জানিবা। দধি ইয়াৰ সমাৰ্থক শব্দ হ'ল দৈ। বস্ত্ৰ ইয়াৰ সমাৰ্থক শব্দ হ'ল কাপোৰ। বদন ইয়াৰ সমাৰ্থক শব্দ হ'ল মুখ। লবণু ইয়াৰ সমাৰ্থক শব্দ হ'ল মাখন। কোপ ইয়াৰ সমাৰ্থক শব্দ হ'ল খং, ৰাগ। দশন ইয়াৰ সমাৰ্থক শব্দ হ'ল দাঁত। দুগ্ধ ইয়াৰ সমাৰ্থক শব্দ হ'ল গাখীৰ। ঈশ্বৰ ইয়াৰ সমাৰ্থক শব্দ হ'ল ভগৱান। 12 নম্বৰত আছে, তলৰ পুৰণি অসমীয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা। তাহাংক, নুজুৰে, কষি, ৰখিল, আশী, ভৈলা, আসন্ত, হিলায়ে, কাম্পে, মাৱক, বশী, প্ৰয়াসী, খেদন্ত। ইয়াৰ উত্তৰকেইটা হ'ল, তাহাংক মানে হ'ল তেওঁক, নুজুৰে মানে হ'ল নাটে, খুচি মানে খহি, ৰহিল মানে ৰ'ল, আশী মানে আহি, ভৈলা হ'ল, আসন্ত হ'ল আহিছে, হিলায়ে হ'ল হিলেৰে, কাম্পে হ'ল কপে, মাৱক হ'ল মাকক, বশী হ'ল বহি, প্ৰয়াসী চেষ্টা কৰি, খেদন্ত খেদিলে। 13 নম্বৰত আছে, তলৰ শব্দকেইটাত কি কি কাৰণত মূৰ্ধন্য আৰু মূৰ্ধন্য হ হৈছে, বুজাই লিখা। মূৰ্ধন্য আৰু মূৰ্ধন্য হ কিয় হৈছে, এইকেইটা বুজাই লিখিব লাগে। শব্দকেইটা আছে কৰুণ, কংকন, কৰ্ণ, শ্ৰেণী, ভাণ্ড, নিষেধী। উত্তৰ হ'ল অৰুণ। ৰ মূৰ্ধন্য হ আৰু দন্তান্নৰ মাজত স্বৰবৰ্ণ থকাৰ বাবে দন্তান্নৰ ঠাইত মূৰ্ধন্য হৈছে। কংকন স্বাভাৱিকতে মূৰ্ধন্য হৈছে। কংকনত এনেকৈ স্বাভাৱিকতে মূৰ্ধন্য হৈছে। কৰ্ণ একেটা পদত থকা ৰি, ৰ আৰু মূৰ্ধন্য হ পাছত থকা দন্তান্ন মূৰ্ধন্য হয়। যদি একেটা পদতে থাকে ৰি, ৰ আৰু মূৰ্ধন্য হ, তেনেহ'লে ইয়াৰ পাছত দন্তান্নৰ ঠাইত মূৰ্ধন্য হয়। শ্ৰেণী ৰি, ৰ সেই একেটাই, ৰি, ৰ, মূৰ্ধন্য হ আৰু দন্তান্নৰ মাজত স্বৰবৰ্ণ থকাৰ বাবে দন্তান্নৰ ঠাইত মূৰ্ধন্য হৈছে। ভাণ্ড ত বৰ্গৰ আখৰেৰে যুক্ত হোৱা বাবে দন্তান্ন মূৰ্ধন্য হৈছে। নিষেধী ই কাৰান্ত উপসৰ্গৰ পিছত স্থা, হিত, হিচ, লস প্ৰভৃতি ধাতুৰ দন্তীয় হ মূৰ্ধন্য হয়। 14 নম্বৰ কুৱেশ্যনটো হ'ল, পাঠটোত থকা অসমাপিকা ক্ৰিয়া শব্দ পাঁচটো বাছি উলিওৱা। ইয়াৰ অসমাপিকা বা 5টা শব্দ হ'ল, উত্তৰটো হ'ল পিন্ধি, গয়া, বান্ধি, দৰিয়া, নমাই।
অতিৰিক্ত প্ৰশ্ন উত্তৰ 1 নম্বৰত আছে হিউলিলা পাট্টিৰ ৰচক কোন হিউলিলা পাট্টিৰ ৰচক হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এইকেইটা তোমালোকে মনত ৰাখিবা কবিৰ নামটো আচলতে বেছি মনত ৰাখিব লাগে কাৰণ এইটো অহাৰ সম্ভাৱনা বেছি 1 মাৰ্কৰ কুৱেশ্যনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম আৰু মৃত্যু চন দুটা উল্লেখ কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল 1449 চনত আৰু মৃত্যু হৈছিল 1568 চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম হ'ল নৱবৈষ্ণৱ ধৰ্ম মহাপুৰুষ শ্ৰী শংকৰদেৱৰ জন্ম ঘটিছিলে মহাপুৰুষ শংকৰদেৱৰ জন্ম হৈছিলে বৰদুৱাৰ ওচৰৰ আলিপুখুৰীৰ গাঁৱত মহাপুৰুষ শংকৰদেৱৰ প্ৰধান শিষ্য কোন আছিলে মহাপুৰুষ শংকৰদেৱৰ প্ৰধান শিষ্য আছিলে মহাপুৰুষ মাধৱদেৱ মহাপুৰুষ শংকৰদেৱৰ এখনি কাব্য গ্ৰন্থ নাম লিখা মহাপুৰুষ শংকৰদেৱৰ কাব্য গ্ৰন্থৰ নাম হ'ল ৰুক্মিণী হৰণ মহাপুৰুষ শংকৰদেৱৰ এখনি নাটকৰ নাম লিখা মহাপুৰুষ শংকৰদেৱৰ এখনি নাটকৰ নাম হ'ল ৰাম বিজয় মহাপুৰুষ শংকৰদেৱৰ নাটবোৰত কি নাট বোলা হয় নাটবোৰক অংকীয়া নাট বোলা হয় উত্তৰটো হ'ল মহাপুৰুষ শংকৰদেৱৰ নাটবোৰক অংকীয়া নাট বোলা হয় মহাপুৰুষ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি আছিল মহাপুৰুষ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ আছিল কীৰ্তন গুহা পিছৰ 10 নম্বৰ কুৱেশ্যনটো হ'ল শ্ৰীকৃষ্ণই হিকিয়াৰ পৰা লৱণ চুৰ কৰি কাক দিছিলে উত্তৰটো হ'ল শ্ৰীকৃষ্ণই হিকিয়াৰ পৰা লৱণ চুৰ কৰি বান্দৰক দিছিলে 11 নম্বৰ প্ৰশ্নটো হ'ল মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা দুখন অংকীয়া নাটৰ নাম লিখা উত্তৰটো হ'ল মহাপুৰুষ শ্ৰী শংকৰদেৱে ৰচনা কৰা দুখন অংকীয়া নাটৰ নাম হ'ল ৰাম বিজয় আৰু কেলিগোপাল 12 নম্বৰ হ'ল চিহ্নযাত্ৰা কি উত্তৰটো হ'ল চিহ্নযাত্ৰা মানে হ'ল শংকৰদেৱে ৰচনা কৰা সংলাপবিহীন নাট এই নাটকেৰে গুৰুজনাই অসমীয়া নাট্য বুৰঞ্জীৰ পাতনি মেলিছিলে 13 নম্বৰ প্ৰশ্ন হ'ল শংকৰদেৱে কোন দুখন গ্ৰন্থৰ কিছু কিছু অংশ অসমীয়ালৈ অনুবাদ কৰিছিলে উত্তৰটো হ'ল শংকৰদেৱে ভাগৱত আৰু ৰামায়ণ এই দুখন গ্ৰন্থৰ কিছু কিছু অংশ অসমীয়ালৈ অনুবাদ কৰিছিলে 14 নম্বৰটো হ'ল কৃষ্ণই মথনি মাৰিত ধৰি যশোদাক দধি মথাত কিয় বাধা দিছিলে উত্তৰটো হ'ল মাতৃ যশোদাই দধি মথনত লাগি থাকি কৃষ্ণক গাখীৰ নুগুৱাৰ বাবে আমনিবোধ কৰি মাকৰ গাখীৰ খোৱাৰ মনেৰে দধি মথনত বাধা দিছিলে 15 নম্বৰ কুৱেশ্যনটো হ'ল মাকৰ গাখীৰ খাব নাপাই কৃষ্ণই কি কৰিলে উত্তৰটো হ'ল মাকৰ গাখীৰ খাব নাপাই খঙতে কৃষ্ণই দধি ভাণ্ড ভাঙি লৱণো সিঁচৰিত কৰি পেলাইছিলে উৰলত পুহি নিজে লৱণ খোৱাৰ উপৰি বান্দৰকো দিছিলে 16 নম্বৰ প্ৰশ্নটো হ'ল কৃষ্ণৰ অতপালিৰ বাবে শাস্তি দিবলৈ খেদি গৈ যশোদাই কৃষ্ণক ধৰিব পাৰিলেনে উত্তৰটো হ'ল কৃষ্ণক ধৰিবলৈ খেদি ফুৰোতে যশোদাই ভাগৰি পৰাত কৃষ্ণই নিজে ধৰা দিছিলে 17 নম্বৰ প্ৰশ্নটো হ'ল শাস্তি দিবৰ বাবে যশোদাই কৃষ্ণক ক'ত বান্ধিব খুজিছিলে উত্তৰটো হ'ল শাস্তি দিবৰ বাবে যশোদাই মাতৃয়ে কৃষ্ণক উৰলত বান্ধিব খুজিছিলে